বেংগলী চবে আছে, বেংগলী সকলোৱে আছে। সেটা কৰি ল'ব পাৰিব। ভাষাটো চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকৰ মানে কোনোবাই বাহিৰত মানে টয়লেট কৰিব যায় নেকি সেইটো ন' বুলি দিব লাগিব। তাৰপিছত কেইটামান এনেকুৱা আছে যেনেকুৱা আপোনালোকৰ মল মানে বস্তুটো সেইটো ক'ত গৈ পেলোৱা হয়, মানে নদীত পেলোৱা হয় নে কোনোবা এনেকুৱা ডাষ্টবিনতো নহয়, মানে কোনোবা নদীত গৈ পৰে নে কোনোবা এটা পুকুৰত গৈ পৰে আৰু সেইখিনি। তো এয়া আৰু য়েছ ন' কেইটামান দিয়া আছে। মই আপোনাক এটা প্ৰিণ্টেড ভাৰ্চন চবকে দি আছোঁ। যাতে আমি য'ত বেছি নম্বৰ পাওঁ সেইকেইটা তুমি অলপ চিন দি দিবা। এইটো দিলেহে আমাৰ নম্বৰটো বেছি হ'ব নালাগে, এইটো হ'ব লাগে। এক্সুৱেল বুলি হয় না? বুজি পাইছানে নাই? ফিডবেকটো আমাৰ ভাল হওক, আমাৰতো আমি এনেও ইমান লেটাৰ নেকি, আমিতো লেটাৰো নহয়। ভাল কাম কৰোঁ তাতে খালি ক্লিক মাৰিবি, ভাল কাম কৰা না, লেটাৰ ঠিক জেগাত পেলাওঁ আৰু আমি মানে ঘৰৰ টয়লেটত ব্যৱহাৰ কৰোঁ। এতিয়া কিন্তু প্ৰত্যেক জলমিত্ৰই যে আমাৰ কামখিনি কৰিলে তেনেকুৱা এখন চিঠি আমাৰ ইঞ্জিনিয়াৰৰ পৰা আমাৰ মিছন ডাইৰেক্টৰক SBMত যাব লাগিব যে তেওঁলোকে এই পৰা স্বচ্ছ সৰ্বেক্ষণত ট্ৰেইনিং ল'লে আজি। তাৰপিছত তেওঁলোকে এই ভোটিঙৰ কামত তেওঁলোক লাগি আছে বা ৰাইজক বুজোৱাৰ কাম। ভোটিং মানে কি? ৰাইজক বুজাইছোঁ আমি স্বচ্ছতাৰ কথা কৈছোঁ, চাবাকে থাকিব। এইটো যাতে আমাৰ মানে এটা হেৰি হয় দেই। এটা মোবাইল নম্বৰত এটা কাউণ্ট হয় না, এটা মোবাইল নম্বৰত এটা কাউণ্ট হয়। ঘৰৰ দাদা ভাই কোনোবা ভণ্টি যিমান মানুহ আছে ধৰক আপোনাৰ দুটা নাম্বাৰ আছে, দুটা নাম্বাৰ দি বেলেগে কৰিব, কাৰণ এটা নাম্বাৰ দি কৰিলে সেইটো নাম্বাৰত OTP আহিব, তাৰপিছত সেইটো নাম্বাৰটো ৰেজিষ্টাৰ হৈ গ'ল, পিছত আৰু এটা নাম্বাৰ দি কৰিলে এনেকুৱাও হ'ব পাৰে যে আপোনাৰ ঘৰত চবৰে ডাউনলোড কৰিব দৰকাৰ নাই। ধৰক আপোনাৰ ঘৰত 5টা মানুহ আছে, আপুনি ডাউনলোড কৰি দিলে, নাম্বাৰটো মাৰিলে OTPটো লৈ পেলাই তাতে আপোনাৰ ফোনতে কৰিব পাৰিব। বেলেগ মানুহৰ ডাউনলোড কৰিব দৰকাৰ নাই। চিডব্লিউচিখিনি আছে নেকি? প্ৰথম অৱস্থাত তেওঁলোকৰ মানে এটা ক্লাষ্টাৰ তেওঁ তাতে গ'লা ধৰা তেওঁ চিমৰ লগতে গৈ অলপমান এটা মানুহ পায় 1000 পায় তাতে এটা